বলে মিয়া ক্রিমিনাল নাকি নোয়ারে চ্যালেঞ্জ করেছে নোয়ারে কাকে ভারতের নাগরিক ভারতের পক্ষে দিয়ে পারিব অনামিয়া ক্রিমিনালের পক্ষ বিজেপি থিয় দিয়া রেকর্ড ভারতবর্ষত কবলে কি বিচাৰিম কালিৰ পৰা আমি ইয়াতে ভুকে বিয়াহে বহি আছো কিন্তু আমাৰ ওচৰলৈ এতিয়ালৈকে কোনো অহা নাই না ডিসি আহিছে না ডিজিপি আহিছে না এডিসি আহিছে গতিকে আমি ইয়াত বহিছো আমাৰ কি কোনো মূল্যই নাই নেকি আমি তিনিটা পাখণ্ডক ফাঁচি দিবলৈ বা এনকাউণ্টাৰ কৰিবলৈ কৈছিলো এজনক মাৰিলে কেনেকৈ কি মাৰিলে আমি নাজানো বাকী দুজনকো যেতিয়ালৈকে নামাৰে তেতিয়ালৈকে আমি ক্ষান্ত নহওঁ আৰু আমাৰ ইয়াত যে বহি আছো তেওঁলোকে ইমান নিমাত হৈ কিয় আছে গতিকে তেওঁলোকে আহক আমাৰ ওচৰত কথা পাতক ক'ৰবাৰ পৰা গাড়ী ঘূৰাই গুচি গ'লে আমি তেওঁলোকক সেইটো আমাৰ ওচৰলৈ আহিছে বুলি মানি নল'ম মহিলা কি মূল্য নাই নেকি হিমন্ত বিশ্ব ডাঙৰীয়াই যদি অৰ্ডাৰ কৰিছে যে ডিজিপি ইয়ালৈ আহক তেখেত আহি আমাৰ ওচৰত কিয় নাহিলে মহিলাসকলৰ ওচৰলৈ আহিব লাগিছিল তেখেত কিয় নাহিলে আমাৰ সেইটো প্ৰশ্ন তেখেতৰ কথাৰ কি কোনো মূল্যই নাই নেকি ডিচি এতিয়ালৈকে অহা নাই কি কাৰণে অহা নাই আহিব লাগিছিলে আমাৰ ওচৰলৈ আমি কালিৰ পৰা ভুকিয়ে বিয়াহে ৰ'দত বহি থাকোঁতে আজি ৰাতিপুৱা 10 বজাত কেশৱ মহন্ত ডাঙৰীয়া আমাৰ ওচৰলৈ আহিছে তেখেতক আমি ধন্যবাদ দিছোঁ তাৰ বাহিৰে বাকী পীযুষ হাজৰিকা ডাঙৰীয়া আহিছে কিন্তু আমিতো লগ পোৱা নাই আহিছে বুলি ক'লেইতো নহ'ব ক'ৰবাত বাধ্যতা দি পেলাই ঢিঙলৈ আহিছোঁ ঢিঙৰ পৰিস্থিতি বুজ লৈছোঁ বুলি ক'লে সেইটো আমি নামানিম কাৰণ পৰিস্থিতিৰ বুজ ল'বলৈ তেখেত আমাৰ ওচৰলৈ আহিব লাগিব তেখেতসকল আমি ইয়াত বহি আছোঁ গতিকে ক'ৰবাত কিবা চাহ খাই গ'ল কিবা খাই গ'ল সেইটো আমাৰ ক'বলগীয়া একো নাই গতিকে আমাৰ ওচৰলৈ আহক আমাৰ লগত তেওঁলোকে কথা পাতক আমি কি বিচাৰিছোঁ কি ক'ম আৰু অসম মহিলাৰ কোনো মূল্য নোহোৱা হৈছে অসমত কি মহিলা থাকিব নোৱাৰিব নেকি সেয়াকে ক'ম নিশ্চিত ৰূপত কি ক'ব হয় এই সমগ্ৰ ঘটনাটোৰ ওপৰত এটাই ক'ম যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু যোৱাকালি কৈছিলে যে ডিজিপি আমাৰ ইয়ালৈ পঠিয়াইছিলে ডিজিপি ছাৰক তেওঁ আহিলৈ যিহেতু আমাৰ থানাৰহে ওচৰ থানাখনলৈহে অহা নিচিনা পালোঁ যিহেতু আমাৰ ওচৰলৈ নাহিলে আমি ইয়াত ৰাতিপুৱাৰ পৰা ধৰ্ণা দি আছিলোঁ তেওঁক যিহেতু ঘটনাস্থলীলৈ আহিবলৈ দিছিলে আমাৰ ওচৰলৈ আহিবলৈ দিছিলে তেওঁ আমাৰ ইয়াত ভুমুকা মাৰিবলৈ নাহিলে তেওঁ ভয় কৰিলে চাগে নাৰী শক্তি দেখি তেওঁ ভয় কৰিলে ভয় কৰি পেলাই তেওঁ জবাব দিব নোৱাৰিব যিহেতু কি জবাব দিব এতিয়া তেওঁলোক নিজে যিহেতু সোপাঢিলা এটা বিভাগ হৈ আছে আৰক্ষী বিভাগ স্মাৰ্ট পুলিচৰ নামত সোপাঢিলা হৈ আছে তেওঁলোকে আমাক কি জবাব দিব সেইকাৰণে হয়তো তেওঁ ভয়ে ভয়ে লুকাই পেলাই মুখ লুকুৱাই তেওঁ ইয়াৰ পৰা প্ৰস্থান কৰিলে আৰু এটা কথা আমাৰ যিহেতু গাৰ্জেন মন্ত্ৰী বুলি কোৱা যায় পীযুষ হাজৰিকাদেৱ তেখেতো আহিছিলে আমি জানামতে তেখেতো আহিছিলে তেখেত কিন্তু আমি শুনিছোঁহে কিন্তু দেখা নাই তেখেত নাহিলে আমাৰ ওচৰলৈ আহিবলৈ তেওঁলোকৰ সৎসাহস নহ'ল আৰু বিভাগীয় যিহেতু মন্ত্ৰী আজি এজন আমাৰ ওচৰলৈ আমি নাৰী আমি পীড়িত হৈ আছোঁ আজি বিভাগীয় এগৰাকী মন্ত্ৰী আজি কেশৱ মহন্ত ডাঙৰীয়া তেখেত আহিছে তেখেত আহি আমাক আশ্বাস দিছে 2 দিনৰ ভিতৰত ঢিঙত যি পৰিৱেশ হৈ আছে পৰিৱেশটো 2 দিনৰ ভিতৰত তেওঁ নিয়ন্ত্ৰণ কৰিব ড্ৰাগছৰ পৰা আৰম্ভ কৰি এইখিনি আমাক আশ্বাস দি থৈ গৈছে ঢিঙৰ ৰাইজ বিশেষকৈ নাৰী সমাজ সংগঠিত হৈ এবাৰ ওলাই আহিছে কাৰণ ঢিঙৰ ঘটনাটোৱে অসমীয়া প্ৰতিগৰাকী ব্যক্তিৰ মন মগজু আত্মা জোকাৰি গৈছে আৰু এইবাৰ ঢিং আঞ্চলিক ছাত্ৰ সন্থা ঢিং আঞ্চলিক নাৰী সমাজ ঢিং ব্যৱসায়ী সন্থা সকলোৱে ঢিঙত সৰ্বাত্মক বন্ধ পালন কৰি সৰ্বাত্মক প্ৰতিবাদ সাব্যস্ত কৰিছে ইয়াত সংবাদ মাধ্যমৰ কৰ্মী চাকৰিয়ালসকল ব্যৱসায়ীসকল দিন হাজিৰা কৰা মানুহ সকলো ওলাই আহিছে এগৰাকী কিশোৰীৰ ওপৰত এনে নিৰ্যাতন অসমত সকলো সভ্য লোক লজ্জানত হৈছে আৰু ঢিঙৰ মানুহে অসমৰ মানুহে এতিয়া এটা কথাই জানিব বিচাৰি আছে বাকী দুটা পাখণ্ডৰ কি হ'ব বাকী দুটা নৰপিশাচে কেতিয়া শাস্তি পাব কেতিয়া ধৰিব আৰু আৰক্ষীয়ে সেই দুটাক নধৰালৈকে ৰাইজ আশ্বস্ত হ'ব নোৱাৰে আৰু মূল কথাটো হৈছে যে এনে ঘটনাসমূহক বিক্ষিপ্ত ঘটনা হিচাপে চাব নালাগে ধাৰাবাহিকভাৱে এনেকুৱা ঘটনা অসমত ঘটি আছে গোৱালপাৰাত আজি প্ৰায় এমাহ আগতে 60ৰ ঊৰ্ধৰ এগৰাকী মহিলা নিজৰ ঘৰৰ পিছফালে ধৰ্ষিত হৈছে বিহালীত এগৰাকী কিশোৰী পুৱা শুই উঠি বাহিৰলৈ যাওঁতে মুখত সোপা দি উঠাই লৈ যাবলৈ যত্ন হৈছে ঢিঙত তেনেকুৱা ঘটনা হৈছে হুজাইত হৈছে তেজপুৰত হৈছে সমগ্ৰ অসমত হৈছে চৰকাৰ প্ৰশাসন এইবোৰ আছেনে নাই আচলতে আৰু ঢিঙত আপোনালোকে সকলোৱে জানে যে আজি প্ৰায় এমাহ আগলৈকে স্প্ৰে গেঙৰ তাণ্ডৱ চলি আছিলে ইয়াত যেতিয়া স্প্ৰে গেঙৰ বিৰুদ্ধে প্ৰতিবাদ হৈছিলে আপোনালোকে যেতিয়া সংবাদ মাধ্যমৰ কৰ্মীসকলে জানে আপোনালোকে সংবাদ পৰিৱেশন কৰোঁতে আপোনালোকে ধমক খাইছে অতিৰঞ্জিত বাতৰি পৰিৱেশন কৰা বুলি কৈছিলে আন্দোলন কৰিব বিচাৰিলে সেইখিনি সময়ত কোৱা গৈছিলে যে ৰাইজক ভীতিগ্ৰস্ত নকৰিব কিয় আন্দোলন কৰিছে কিন্তু ৰাইজৰ সংশয় ৰাইজৰ শংকা যে সঁচা আছিলে সেই কথাটো প্ৰমাণিত হ'ল ঢিঙত যে অসমীয়া জীয়াৰী বোৱাৰী অসুৰক্ষিত হৈ আছিলে সেই কথাটো প্ৰমাণ হ'ল এতিয়া ঢিঙৰ কাণ্ডটোৰ উচিত বিচাৰ লাগে আৰু ঢিঙত যি দুটা নৰপিশাচ এতিয়াও ধৰা পৰিবলৈ বাকী আছে শীঘ্ৰে কৰায়ত্ব কৰি কঠোৰৰ পৰা কঠোৰ শাস্তি বিহিব লাগে সেই দাবী উত্থাপন কৰিছোঁ খিলঞ্জীয়া মহিলাই আজি নিজৰ নিৰাপত্তা বিচাৰি ৰাজপথলৈ আহিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে বিগত 2 মাহত বহুকেইটা এনেধৰণৰ ঘটনা সংঘটিত হ'ল 20ৰো অধিক গতিকে ইয়াৰ বাবে কোন ব্যৰ্থ ইয়াৰ বাবে কাক জগৰীয়া কৰিব গৃহ বিভাগ জগৰীয়া গৃহ বিভাগ ব্যৰ্থ মুখ্যমন্ত্ৰীজনে ক'বলৈ লাজ পাব লাগিছিলে
মুখ্যমন্ত্ৰীয়ে কৈ থাকে আমি যেতিয়া জাতীয় স্বাৰ্থত কেতিয়াবা আন্দোলন কৰিবলৈ ৰাস্তালৈ ওলাওঁ মুখ্যমন্ত্ৰীয়ে কয় যে আন্দোলনবোৰ হৈ থাকিলে হেনো বিনিয়োগকাৰী নাহা হয় আন্দোলন হৈ থাকিলে অসমলৈ পৰ্যটক নাহা হয় মুখ্যমন্ত্ৰীক সুধিব বিচাৰিছোঁ আপুনি যে কৈছে নিজে মুখ্যমন্ত্ৰীয়ে স্বীকাৰ কৰিছে যে 2 মাহত 22গৰাকী কিশোৰী নিৰ্যাতিতা ধৰ্ষিতা হৈছে 2 মাহত যদি 22গৰাকী কিশোৰী নিৰ্যাতিতা হয় তেতিয়া অসমলৈ বিনিয়োগকাৰী আৰু পৰ্যটক দৌৰি দৌৰি আহিব নেকি গৃহ বিভাগটো চূড়ান্তভাৱে ব্যৰ্থ হৈছে আৰক্ষী প্ৰশাসনলৈ অপৰাধীৰ ভয় নাইকিয়া হৈছে আৰু তাৰে পৰিণতি তেনেকুৱা ঘটনাবোৰ ঘটি আছে মুখ্যমন্ত্ৰীক দাবী জনাইছোঁ আৰক্ষী কঠোৰ হওক আৰু এই যি দুটা নৰপিশাচ এতিয়ালৈকে ধৰা পৰা নাই শীঘ্ৰে কৰায়ত্ব কৰি কঠোৰৰ পৰা কঠোৰ শাস্তি বিহক এই বস্তুটো অসমৰ আজি মই ক'ম যে এই ক্ষেত্ৰত চৰকাৰৰ পৰোক্ষ উদগনি আছে চৰকাৰত থকা মূৰব্বৰীসকলে মুখ্যমন্ত্ৰীকে আদি কৰি সকলোৱে এই মিয়া জনগোষ্ঠীৰ ওপৰত যিটো বিদ্বেষমূলক বক্তব্যবিলাক দি আছে ইয়াৰ দ্বাৰা এই সিদ্ধান্তবিলাক লোৱাত তেওঁলোকে উদগনি যোগাইছে মিয়া বুলি মিয়া ক্ৰিমিনেল নেকি গোটেই মিয়া ক্ৰিমিনেল নেকি ৰাস্তা ঘাটত শ্ৰম কৰা মিয়াবিলাক ক্ৰিমিনেল নেকি তেওঁলোকে নাগৰিক নহয় নেকি ভাৰতৰ নাগৰিক কিছুমানে ইয়াতে ব্যৱসায় কৰি ইয়াৰ পৰা অৰ্থনীতি শোষণ কৰিব তেওঁলোকে পীড়া পাৰি দিবা আৰু যিবিলাকে দিন হাজিৰা কৰে তেওঁলোকৰ তেওঁলোকে খেদিবা এইটো কেনেকুৱা কথা এইবিলাক দিন হাজিৰা কৰা মানুহ উজনি অসমত যদি কোনোবা মিয়া আছে কাৰোবাৰ ঘৰত হালোৱা কাটিছে কাৰোবাৰ দোকানত কাম কৰিছে কোনোবাই ৰাস্তাত কাম কৰিছে কাৰোবাৰ পথাৰত কাম কৰিছে এই কাম কৰা মানুহ ব্যৱসায়টো নাই অৰ্থনৈতিক টনকিয়াল কৰা সম্প্ৰদায়টোক তোমালোকে সদায় অত্যাচাৰ কৰিবা আৰু অৰ্থনৈতিকভাৱে শোষণ কৰা মানুহখিনিক বৰপীড়া পাৰি দিবা এইটো কেনেকুৱা নীতি কেনেকুৱা জাতীয়তাবাদ কাক কয় জাতিৰ উন্নতিৰ হকে যাৰ অৱদান আছে সেইটো তেওঁলোকক সন্মান জনোৱাটো জাতীয়তাবাদ নে জাতিক শোষণ কৰা মানুহক সন্মান কৰাটো জাতীয়তাবাদ এতিয়া জাতীয়তাবাদৰ ডেফিনেশ্যনটো মই শিকিব লাগিব নতুনকৈ মই আহ্বান কৰিম যে এনেকুৱা ধৰণৰ ব্যক্তি বিশেষকৈ দুখী ব্যক্তিৰ ওপৰত চূড়ান্ত শাস্তি হওক এজন দুখী ব্যক্তিৰ কাৰণে তেওঁ বিলং কৰা গোটেই জাতিটোক শত্ৰু জ্ঞান কৰাটো কেতিয়াও ভাল কথা নহয় বিজেপি ফালৰ পৰাটো কৈছে যে অকল উজনি পাই খেলা নহয় সমগ্ৰ অসমৰ পৰা পাৰে খেদকচোন নোৱাৰে নেকি নোৱাৰে চ্যালেঞ্জ কৰিছো নোৱাৰে কাক খেদে ভাৰতৰ নাগৰিক ভাৰতৰ পৰা খেদিব পাৰিব কোনে পাৰিব কাৰ কিমান দম আছে ভাৰতৰ পৰা ভাৰতৰ নাগৰিক খেদিব মুখত কোৱা কথাটো ইমান সহজ তোমালোকে বাংলাদেশে আনি আছা আইন প্ৰণয়নৰ দ্বাৰা আৰু ভাৰতীয় নাগৰিক অসমৰ পৰা খেদিবা কেইজন খেদিব পাৰিছে তোমালোকে এইটো পুৰাতন ৰিপৰ্ট আছে না আজি ইমান বছৰ তোমালোকেতো অসমতে আজি কিমান বছৰ 9 বছৰ চৰকাৰ চলাইছে কেইজন খেদিব পাৰিছে আজি ৰেকৰ্ডত আছে 1,19,570 ডি ভোটাৰ তাৰ ভিতৰত তোমালোকে মাত্ৰ 562 জন এই চৰকাৰ গঠন হোৱাৰ দিনৰ ডাটা কৈ আছো দেই এতিয়ালৈকে এই চৰকাৰ গঠন হোৱাৰ দিনৰ পৰা 17ত এজনক খেদিব পৰা নাই 18ত 13 জন 19ত 6 জন 20ত 1 জন 21ত 3 জন 22ত 2 জন আৰু 23ত এজন 24ত এজনকৈ খেদিব পৰা নাই লাখ লাখ বিদেশী থকা দেশত তোমালোকে কেন্দ্ৰ তোমালোকৰ কিহৰ অভাৱ হৈছে গোটেই মেচিনাৰী তোমালোকৰ লাখ লাখ মানুহৰ পৰা এই মাত্ৰ কেইজন খেদিলা 13 4 19 20 26 জন মাত্ৰ 9 বছৰ মাত্ৰ 26 জনক খেদিল লাখ লাখ বিদেশী যদি আছে কেন্দ্ৰত তোমালোকৰ চৰকাৰ অসমত তোমালোকৰ চৰকাৰ বিশ্বগুৰু হোৱা মাননীয় প্ৰধানমন্ত্ৰী তাৰ পিছত মাত্ৰ 6 জনক খেদিব পাৰিলে কিয় কোন আইনে বাধা দিছে তোমালোকক কোনটো আইনে বাধা দিছে বিদেশী খেদাৰ কাৰণে তোমালোকে মাত্ৰ এইটো মই কোৱা কথা নাই চৰকাৰে দিয়া তথ্য মোৰ প্ৰশ্নৰ উত্তৰ চৰকাৰে দিয়া তথ্য গতিকে খেদিম বুলি যে অসমৰ পৰা খেদিম বুলি এই খোৱা কথাৰ মুখত বহুত কথাই ক'ব পাৰি সকলো সম্প্ৰদায়ৰ মাজতে আছে মই এইটো কথা কেতিয়াও মানি নলওঁ যে অকল মিয়া সম্প্ৰদায়ৰ মাজত এই ৰেপিষ্ট আছে এই কথাটো মই মানি ক্ৰিমিনেল মই দেখোঁতো ক্ৰিমিনেল ক্ৰাইমৰ ৰেট দেখোঁ ডিব্ৰুগড়ত দেখোন গোৱালপাৰাতকৈ বেছি ক্ৰাইম ৰেট এইটো মই কোৱা নাই নহয় এইটো অসম বিধানসভাত দিয়া চৰকাৰে দিয়া তথ্য এইটো মোৰ তথ্য নহয় নলবাৰী বৰপেটাতকৈ নলবাৰী জিলাত ক্ৰাইম ৰেট বেছি এইটো মোৰ ৰেকৰ্ড নহয় এইটো
অসম বিধানসভাত অসম চৰকাৰে দিয়া ৰেকৰ্ড তোমালোকে যিটো কৈ আছা কিন্তু তোমাৰ তথ্যই কি কৈ আছে এটা মই বনোৱা নাই এই ৰিপৰ্ট মই বনোৱা নাই অসম চৰকাৰে দিয়া ৰিপৰ্ট মোৰ প্ৰশ্নৰ উত্তৰ দিয়া ৰিপৰ্ট বিজেপি চৰকাৰে কৈ থকা মিছা কথা কৈছে মিডিয়াৰ আগত কোৱা কথা আৰু প্ৰকৃত সত্য একো নহয় মিয়াই কাম কৰা নাই মিয়াৰ মাজতো ক্ৰিমিনেল আছে কোন ক্ৰিমিনেল মিয়া ক্ৰিমিনেলৰ পক্ষে কোনজন মিয়াই মাত মাতিছে মোক এজন নাম কওক যে অমুক মিয়া ক্ৰিমিনেলৰ পক্ষত অমুক মিয়াই সাপোৰ্ট কৰিছে এজন মানুহৰ কথাটো ক'ব এটা দৃষ্টান্ত দিব কিন্তু অনামিয়া ক্ৰিমিনেলৰ পক্ষত বিজেপিয়ে থিয় দিয়া ৰেকৰ্ড ভাৰতবৰ্ষত অসমত আছে চৰকাৰে চিন্তা কৰিব চৰকাৰে দেশৰ নাগৰিকৰ নিৰাপত্তা জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা দিয়াৰ দায়িত্ব চৰকাৰৰ আমাৰ নহয় চৰকাৰৰ দায়িত্ব চৰকাৰে নিজৰ দায়িত্ব পালন কৰাত ব্যৰ্থ হ'লে আছে নহয় ব্যৱস্থা এটাৰ পিছত এটাকে যি ধৰ্ষণ তথা ৰেপ কাণ্ড সংঘটিত হৈ আছে আমি আমচুৰ ফালৰ পৰা তীব্ৰ ভাষাৰে ধিক্কাৰ জনাইছোঁ নিন্দা জনাইছোঁ এই ধৰণৰ জঘন্য কাণ্ডৰ লগত জড়িত অপৰাধীসকলক কঠোৰ শাস্তি প্ৰদান কৰিব লাগে সম্পূৰ্ণ আইনী পদ্ধতিত আজি এটা কথা ঠিক যে অপৰাধীৰ কোনো ধৰ্ম নাই এইটো সকলোৱে জানে তো অপৰাধ যিসকল কৰে তেওঁলোকক আইনৰ দৃষ্টিত অপৰাধী আৰু অপৰাধীসকলক আইনী গণ্ডিৰ ভিতৰত ৰাখি তেওঁলোকক কঠোৰতম শাস্তি প্ৰদান কৰক তেওঁলোকক মুকলিভাৱে ফাঁচি দিয়াৰ দাবী আমি জনাইছিলোঁ দৃষ্টান্তমূলক শাস্তি তেওঁলোকক দিব লাগে কিন্তু এটা কথা ঠিক যে এই ৰেপ কাণ্ড লৈ বা ধৰ্ষণৰ ঘটনাৰ আলম লৈ এছাম উগ্ৰ ব্যক্তিসকলে মিয়া জনগোষ্ঠীক টাৰ্গেট কৰি মুছলমান জনগোষ্ঠীক টাৰ্গেট কৰি যি ধৰণৰ ভাবুকি দিয়া আৰম্ভ কৰিছে এই কথাটো কেতিয়াও গ্ৰহণযোগ্য নহয় আমচুৱে এই কথাটো কেতিয়াও মানি নলয় অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীক আহ্বান জনাব বিচাৰিছোঁ যে এই ধৰণৰ উচতনিমূলক বক্তব্য প্ৰদান কৰাসকলক গ্ৰেপ্তাৰ কৰিব লাগে কাৰণ এটা জাতি জনগোষ্ঠীক টাৰ্গেট কৰি কথা ক'ব আৰু সেই কথাটো আমচুৱে মানি ল'ব এই কথাটো কেতিয়াও হ'ব নোৱাৰে আজি শৃংখল চলিয়াই হওক আন কোনোবা চলিয়াই হওক কথাটো হৈছে যে অপৰাধীয়ে এটা জাতি জনগোষ্ঠীক টাৰ্গেট কৰি এই ধৰণৰ বক্তব্য প্ৰদান কৰিব এই কথাটো আমি কেতিয়াও মানি নলওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু ধৰ্ষণ কাণ্ডত জড়িত যিসমূহ অপৰাধীসকলক অপৰাধী হিচাপে ট্ৰিট কৰিব লাগে আইনৰ দৃষ্টিত তেওঁলোকক সম্পূৰ্ণৰূপে আইনী আওতাত আনি তেওঁলোকক ফাঁচীৰ কাঠত ওলমাব লাগে এই কথাটো আমি দাবী জনাইছোঁ আজি আপোনালোকে চাওক যে আমি আমচুৱে এই ঘটনাবিলাক লৈ ৰাজ্যজুৰি প্ৰতিবাদ কৰিছোঁ আজিও প্ৰতিবাদ হ'ব আমি কোনো অপৰাধীৰ পক্ষত নহয় আমি সম্পূৰ্ণৰূপে অপৰাধীক শাস্তি প্ৰদানৰ দাবী জনাইছোঁ সেয়া মুছলমানেই হওক সেয়া আন জনগোষ্ঠীৰ লোকেই হওক আজি আপোনালোকে জানে হুজাইত বিশ্বজিৎ দাস নামৰ এজন ব্যক্তি যোৱাকালি ৰেপ কাণ্ড সংঘটিত কৰিছে আৰু এইটোলৈ তেওঁ ধৰা পৰিছে ইতিমধ্যে তিনিচুকীয়াতো ঠিক তেনেকৈ হালৈ নামৰ এজন উপাধিৰ ব্যক্তি এই ৰেপ কাণ্ডৰ লগত জড়িত হৈ গৈছে এনেকুৱা ধৰণৰ আচলতে কথাটো যে ৰেপ কাণ্ডটো এইটো কোনো ধৰ্ম সূচাব নোৱাৰে এটা জাতিক টাৰ্গেট কৰি এই ধৰণৰ কথা কোৱাটো কেতিয়াও মানি লোৱা কথা নহয় আমি আপোনালোকৰ জৰিয়তে ক'ব বিচাৰিছোঁ যে অপৰাধীক কঠোৰ শাস্তি দিয়ক ফাঁচি দিয়ক কোনো ক'বলগীয়া নাই কিন্তু এটা জাতিক টাৰ্গেট কৰিলে কেতিয়াও মানি লোৱা নহয় মিয়া জনগোষ্ঠীক টাৰ্গেট কৰিলে কেতিয়াও মানি লোৱা নহয় মুছলমান জনগোষ্ঠীক টাৰ্গেট কৰিলে কেতিয়াও মানি লোৱা নহয় আচলতে ধৰ্ষণৰ নামত যদি কোনোবাই ৰাজনীতি কৰিব বিচাৰিছে আমি ভাবোঁ এই কথাটো উচিত নহয় এই কথাটো কৰিব নালাগে আৰু সাম্প্ৰদায়িক ৰাজনীতি যদি কোনোবা কৰিব বিচাৰিছে তেওঁলোকক সকীয়াই দিব বিচাৰিছোঁ আমচু হাত সাৱটি বহি নাথাকে আমচু ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিব অপৰাধীক শাস্তি প্ৰদান কৰক আমি সকলোৱে সহযোগ কৰিম অপৰাধী ধৰাৰ ক্ষেত্ৰতো সহযোগ কৰিম অপৰাধীক শাস্তি প্ৰদান ক্ষেত্ৰতো আমি সহযোগ কৰিম কিন্তু এটা জাতিক টাৰ্গেট কৰি যদি কোনোবাই কথা কয় মানি লোৱা নহয় তাক যোগ্য প্ৰত্যুত্তৰ দিয়া হ'ব চাওক শৃংখল চলিখাই মানে অসম নহয় আৰু শৃংখল চলিখা মানে এই অসমৰ তেওঁৰ প্ৰত্যেক সম্পত্তি নহয় আমচুৱে স্পষ্টভাৱে শৃংখল চলিহা আৰু বাকীসকলক ক'ব বিচাৰে যদি কোনোবা অপৰাধ কৰিছে অপৰাধীক কঠোৰ শাস্তি প্ৰদান কৰক আমাৰ কোনো ক'বলগীয়া নাই অপৰাধীক ফাঁচীৰ কাঠত ওলমাওক আমাৰ কোনো ক'বলগীয়া নাই কিন্তু এটা জাতিক টাৰ্গেট যেতিয়া কৰিব তেতিয়া আমচু হাত সাৱটি বহি নাথাকে আমচু তাৰ যোগ্য প্ৰত্যুত্তৰ দিব আৰু শৃংখল চলিয়া কোৱা কথাৰ বিনিময়ত যদি উজনি অসমত কোনো মুছলমান ভাই কোনো মিয়া ভাইসকলক যদি অত্যাচাৰ কৰা হয় তাৰ বাবে সম্পূৰ্ণ আইনী যি পদক্ষেপ ল'ব লাগে সেই আমচুৱে ল'ব তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ আমি যে শৃংখল চলিয়াৰ দৰে
যিসকল উচতনিমূলক বক্তব্য প্ৰদান কৰিছে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগিব কাৰণ তেওঁলোকৰ উচতনিমূলক বক্তব্যৰ জৰিয়তে যদি কাৰোবাৰ প্ৰাণহানি হয় কাৰোবাৰ যদি ক্ষতিগ্ৰস্ত হয় তাৰ কাৰণে দায়ী শৃংখল চলিহা হ'ব এণ্ড তেওঁলোকৰ লগত জড়িত থকা বাকীসকলে হ'ব চাওক মই অলপ আগতে এই কথাটোৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছোঁ সামাজিক মাধ্যমত আমাৰ কথাটো স্পষ্ট যে অপৰাধীক এই ধৰণৰ শাস্তি প্ৰদান কৰাটো কেতিয়াও যুক্তিসংগত নহয় অপৰাধীক আইনৰ আওতালৈ আইনী প্ৰক্ৰিয়াৰে তেওঁলোকক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰক তাত আমাৰ সম্পূৰ্ণ সমৰ্থন আছে এই ধৰণৰ অপৰাধীক যদি এই ধৰণৰ কৰ্মকাণ্ডৰ জৰিয়তে শাস্তি প্ৰদান কৰা হয় নিশ্চিতভাৱে এটা বেয়া ট্ৰেণ্ড আৰম্ভ হ'ব আৰু যিটো ট্ৰেণ্ডৰ দ্বাৰাই বহুত নিৰপৰাধী ব্যক্তি এটা সময়ত এই ধৰণৰ ক্ষতিগ্ৰস্ত বা এই ধৰণৰ ঘটনাৰ বলি হ'বলগীয়া হ'ব পাৰে তাৰ কাৰণে আমি আপোনালোকৰ জৰিয়তে ক'ব বিচাৰিছোঁ যেহেতু দেশত আইন আছে দেশত সংবিধান আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া আইনৰ শাসন প্ৰৱৰ্তন কৰক আমাৰ ক'বলগীয়া নাই কিন্তু এই ধৰণৰ কৰ্মকাণ্ড যদি কৰি তেতিয়া এটা অপৰাধ নিৰ্মূল কৰিব বিচাৰিছে তেতিয়াহ'লে আমি ভাবোঁ যে অপৰাধ কেতিয়াও নিৰ্মূল নহয় হয় ঢিঙৰ যিটো ঘটনা সংঘটিত হ'ল ইয়াৰ পিছতে আমি উজনি অসমত যিহেতু সন্দেহজনক যিবিলাক মিয়া মুছলমান ব্যক্তি আছে সেইবিলাকক আমি ইতিমধ্যে উজনি অসম ত্যাগ কৰিবৰ বাবে এসপ্তাহ আমি সময় দিছোঁ আৰু তাৰ বাবে আমি সদৌ আহোম ছাত্ৰ সন্থাই ইতিমধ্যে আমি বিভিন্ন স্থানত আমি সন্দেহজনক যিবিলাক মিয়া মুছলমান আছে তেখেতলোকক বিচাৰি আমি ইতিমধ্যে অভিযান আৰম্ভ কৰিছোঁ আৰু সদৌ আহোম ছাত্ৰ সন্থাই আমি জিলা আঞ্চলিক পৰ্যায়লৈকে ইতিমধ্যে আমি নিৰ্দেশনা প্ৰেৰণ কৰিছোঁ আৰু যিবিলাক মিয়া মুছলমান আছে সন্দেহজনক তেখেতলোকৰ যিবিলাক কাণ্ড সেই কাণ্ডত আচলতে আমি ক্ষুভিত হৈছোঁ আমাৰ যিবিলাক অসমীয়া জীয়ৰী যিবিলাক খিলঞ্জীয়া আমাৰ বাই ভনী তেখেতলোকক ধৰ্ষণ কৰি হত্যা কৰা যিবিলাক তেখেতলোকে কাণ্ড ইতিমধ্যে কৰি আছে তাৰ বিৰুদ্ধে কিন্তু আমি আমাৰ অসমীয়া বাই ভনীক যদি জীয়াই ৰাখিবলৈ হয় তেখেতলোকক যদি সুৰক্ষা দিবলৈ হয় তেতিয়াহ'লে কিন্তু আমাৰ সন্দেহজনক এই মিয়া মুছলমানক কিন্তু উজনি অসমত খেদি পঠিয়াব লাগিব বিগত সময়ত তেনেধৰণৰ বহু ঘটনা ইতিমধ্যে আমি প্ৰত্যক্ষ কৰিছোঁ যিসকল বহু আমাৰ শিক্ষিত যিসকল আমাৰ টেট শিক্ষয়িত্ৰী আছিলে তেনেধৰণৰ শিক্ষয়িত্ৰী যেতিয়া ধুবুৰী বা অন্যান্য যিবিলাক মুছলিম প্ৰধান অঞ্চলত যেতিয়া তেখেতলোকে শিক্ষকতা কৰিবলৈ গৈছে তাত কিন্তু টেট শিক্ষয়িত্ৰীক ধৰ্ষণ কৰি হত্যা কৰাৰ ঘটনা কিন্তু আমি পাহৰি যোৱা নাই গতিকে এতিয়া আহি তেখেতলোকে উজনি অসমত বিভিন্ন ঠিকাদাৰৰ আণ্ডাৰত আহি কৰ্মনিয়োজিত হৈ তেখেতলোকে থিতাপি পাতি ইতিমধ্যে আমাৰ বাই ভনীৰ ওপৰত তেখেতলোকে ধৰ্ষণ কৰি হত্যা কৰা যি কাণ্ড তেখেতলোকে হাতত তুলি লৈছে ইয়াত কিন্তু সদৌ আহোম ছাত্ৰ সন্থাই কেতিয়াও আমি ক্ষান্ত হৈ বহি নাথাকোঁ ইয়াৰ লগতে আমি দেখিব পাইছোঁ যে সেই দুষ্কৃতিকাৰীসকলৰ পক্ষত কিন্তু কিছু দল সংগঠনে মুছলিম কিছু দল সংগঠনে কিন্তু মাত মতা আমি ইতিমধ্যে প্ৰত্যক্ষ কৰিছোঁ আমি তেখেতলোকক কৈছোঁ তেখেতলোকে আমাক হুংকাৰ দিছে যে সন্দেহজনক মিয়া মুছলমানৰ বিৰুদ্ধে যদি কোনোবাই মাত মাতে তেতিয়াহ'লে আমিও কিন্তু আন্দোলন কৰিবলৈ আমি সাজু আছোঁ আমি কৈছোঁ সদৌ আহোম ছাত্ৰ সন্থাই সেইসকলক কৈছোঁ আমাৰ খিলঞ্জীয়া বাই ভনীক আমি জীয়াই ৰাখিবলৈ হ'লে তেখেতলোকৰ সন্মান আমি জীয়াই ৰাখিবলৈ হ'লে অস্তিত্ব জীয়াই ৰাখিবলৈ হ'লে আমি বুকুত গুলি পাতি ল'বলৈ আমি সাজু আছোঁ আৰু সেইসকলৰ নেতাক আমি ক'ব বিচাৰিছোঁ তেখেতলোকে কি বাংলাদেশী মিয়া মুছলমানৰ সুৰক্ষা দিবলৈ তেখেতলোকে সংগঠন কৰিছে নেকি অসমীয়া যিবিলাক আমাৰ বাই ভনী আছে তেখেতলোকক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত কিয় তেখেতলোকে মাত মাতিব পৰা নাই আৰু সমান্তৰালভাৱে আমি আৰু এটা কথা দেখিবলৈ পাইছোঁ এজন কংগ্ৰেছ বিধায়কে তেখেতে কৈছে যে মিয়া মুছলমান উজনি অসমত খেদিলে আমি চাই ল'ম বুলি কৈছে আমিও চাই ল'ম তেখেতক উজনি অসমলৈ আহি দেখাওক তেখেতক আমি কেনেধৰণে আমি খিলঞ্জীয়া ৰাইজে তেখেতক কি শিক্ষা দিব লাগে সেইটো আমি ৰাজপথত দিবলৈ ইতিমধ্যে আমি প্ৰস্তুত হৈছোঁ সদৌ আহোম ছাত্ৰ সন্থাই প্ৰত্যেকজন কৰ্মী আমি ইতিমধ্যে এই কথা সিদ্ধান্ত কৰিছোঁ যে সেই বিধায়কজন যদি উজনি অসমলৈ আহে তেখেতৰ ওপৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই কথা কিন্তু আমি ৰাজপথত দেখাই দিম গতিকে আমি সদৌ আহোম ছাত্ৰ সন্থাই উজনি অসমত থকা যিবিলাক সন্দেহজনক যিবিলাক মিয়া মুছলমান আছে তেখেতলোকক ইতিমধ্যে এসপ্তাহ সময় দিছোঁ এসপ্তাহৰ ভিতৰত যদি তেখেতলোকে যদি উজনি অসম ত্যাগ নকৰে তেতিয়াহ'লে কিন্তু আমি নিজাভৱীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিম ইয়াৰ লগতে কিন্তু আৰু এটা কথা ক'ব লাগিব অকল মিয়া মুছলমান বা সন্দেহজনক অকল মিয়া মুছলমানেই নহয় সন্দেহজনক বহু হিন্দু ব্যক্তিও কিন্তু অসমত থিতাপি প্ৰতিষ্ঠাহী এইখিনি ক্ষেত্ৰতো কিন্তু আমি কিন্তু নীৰৱ হৈ থকা নাই কোনোবাই ক'ব পাৰে যে অকল ইছলাম ধৰ্মী মানুহক অকল বিদেশী বুলি সজাবলৈ গৈছে কিন্তু এই কথা নহয় হিন্দু যিবিলাক বাংলাদেশী আছে তেখেতলোকৰ ক্ষেত্ৰতো একেই হ'ব গতিকে আমি সদৌ আহোম ছাত্ৰ সন্থাই প্ৰথম পৰ্যায়ত যিটো আমাৰ বাই ভনীৰ ওপৰত যি ধৰ্ষণ কৰি হত্যা কৰা হৈছে এইখিনি ক্ষেত্ৰত প্ৰথম পৰ্যায়ত কিন্তু আমি যিবিলাক সন্দেহজনক যিবিলাক মিয়া মুছলমান আছে তেখেতলোকক কিন্তু আমি এই কথাত কিন্তু আমি গৰিহণা দিয়াৰ লগতে উজনি অসম ত্যাগ কৰিবলৈ আমি কিন্তু তেখেতক আহ্বান
ইতিমধ্যে আপোনালোকে শিৱসাগৰ আৰু নাজিৰাটো যোৱাকালিৰ দিনটোত দেখা গৈছিলে অভিযান চলাইছিলে মিয়া বিচাৰি ইয়াত কেনেধৰণে কৰিব ক'ত কৰিম হয় ইতিমধ্যে আমাৰ প্ৰত্যেকখন আঞ্চলিক প্ৰত্যেকখন জিলা সমিতিলৈ ইতিমধ্যে নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে ইতিমধ্যে আমি জানিব পাৰিছোঁ যে বহু ঠিকাদাৰে তেখেতলোকৰ মুনাফাৰ বাবে তেখেতলোকে মিয়া সন্দেহজনক মিয়া মিস্ত্ৰী তথা তেনেধৰণৰ ব্যক্তিক আনি নিয়োজিত কৰি ৰাখিছে গতিকে আমি তেখেতলোকক আহ্বান জনাইছোঁ খিলঞ্জীয়া বাই ভনীসকলৰ যদি আত্মসন্মান যদি ৰক্ষা কৰিবলৈ হয় তেতিয়াহ'লে আপোনালোকে নিজৰ ভূমিয়াকে তেখেতলোকক কিন্তু উজনি অসমৰ পৰা পঠিয়াই দিবলৈ ব্যৱস্থা কৰক আৰু আমি জানিব পাৰিছোঁ যে বহু ক্ষেত্ৰত আমাৰ গাঁৱে ভূঞে বহু ঠাইত এনেধৰণৰ মিয়া মুছলমান তেখেতলোকে আছে গতিকে আমাৰ খিলঞ্জীয়া ৰাইজসকলক আমি অনুৰোধ জনাইছোঁ যে আমাৰ বাই ভনী আত্মৰক্ষা স্বাৰ্থত এই মিয়া মুছলমানসকলক আপোনালোকে গাঁৱৰ পৰা ইতিমধ্যে উলিয়াই দিবলৈ ব্যৱস্থা কৰক আৰু আমি সদৌ আহোম ছাত্ৰ সন্থাই আমি গাঁৱে ভূঞে নগৰে চহৰে আমি আমাৰ এই অভিযান আমি অব্যাহত ৰাখিম সন্দেহজনক যদি মিয়া মুছলমান যদি আমি দেখি পাওঁ তেতিয়াহ'লে কিন্তু আমি তেখেতলোকক কিন্তু আমি যাবৰ বাবে প্ৰথমতে আমাৰ ভদ্ৰতা হিচাপে আমি তেখেতলোকক আহ্বান জনাম ইয়াৰ পিছত যদি তেখেতলোকে যদি আমাৰ কথা যদি কোনো ধৰণৰ যদি তেখেতলোকে যদি গুৰুত্ব প্ৰদান নকৰে তেতিয়াহ'লে কিন্তু আমি তেখেতলোকৰ ওপৰত যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে আমি সদৌ আহোম ছাত্ৰ সন্থাই গ্ৰহণ কৰিম আৰু আমি মৰাণ তথা ডিব্ৰুগড় শিৱসাগৰ আমি উজনি অসমৰ প্ৰত্যেকখন জিলাতে এই আমাৰ কাৰ্যসূচী আমাৰ চলাই নিবলৈ আমি ইতিমধ্যে প্ৰস্তুত হৈছোঁ চাওক ঢিঙত যিটো ঘটনা হৈ গ'ল মই বাৰে বাৰে কৈ আছোঁ আৰু এই কথাটো মই আজি আকৌ এবাৰ ৰিপিট কৰিছোঁ যে লোকসভা নিৰ্বাচনৰ পিছত ৰাষ্ট্ৰীয় ৰাজনীতিত হোৱা এটা যিটো পৰিৱেশ আৰু ধুবুৰীৰ দৰে লোকসভা নিৰ্বাচনত এটা বিশেষ দলৰ বিজয়ৰ পিছত আমাৰ ৰাজ্যত কিছু ব্যক্তিয়ে অপৰাধজনিত কাম কাজত তৎপৰ হৈ উঠা আমি দেখা পাইছোঁ আৰু প্ৰায় 22টা ঘটনা আগত সংঘটিত হয় যোৱাকালি ঢিং তেজপুৰ গোসাইগাঁৱতো এনেকুৱা ঘটনা সংঘটিত হয় এইটো নহয় যে এনেকুৱা বিক্ষিপ্ত ঘটনা আন জিলাসমূহতো নহয় কিন্তু হঠাতে এই ধৰণৰ ঘটনাবিলাক বাঢ়ি যোৱা আমি দেখা পাইছোঁ আৰু তাৰ পৰিপ্ৰেক্ষিতত আমি ল'বলগীয়া কঠোৰ সিদ্ধান্তসমূহো আমি য'ত যেনেকৈ পাৰোঁ আমি লৈছোঁ মই ভাবোঁ যে ৰাজনৈতিক পৃষ্ঠপোষকতা নাথাকিলে এই ঘটনাবিলাক কমি যাব কিন্তু এই ঘটনাবিলাকত যেতিয়া ৰাজনৈতিক পৃষ্ঠপোষকতা আহে ছ'চিয়েল মিডিয়াত তেওঁলোকক সমৰ্থন জনোৱা হয় সাহস জনোৱা হয় তেতিয়া অপৰাধীয়ে সাহস পায় আৰু অপৰাধীয়ে সাহস পালে এই ঘটনাবিলাক সমাজত বৃদ্ধি হয় গতিকে মই সকলোকে অনুৰোধ কৰিম যে এনেকুৱা ঘটনা যাতে সমাজত নহয় তাৰ বাবে সমাজ একত্ৰিত হৈ থাকিব লাগিব সংগঠিত হৈ থাকিব লাগিব আৰু ৰাজ্য চৰকাৰে লোৱা কঠোৰ পদক্ষেপসমূহক সমৰ্থন জনালে আমি এই কাম কাজসমূহ বা এনেকুৱা অপৰাধমূলক ঘটনাসমূহ আমি নিৰ্মূল কৰিবলৈ সক্ষম হ'ম ইতিমধ্যে ঢিং কাণ্ডক লৈ ইতিমধ্যে উত্তেজিত হৈ আছে বিভিন্ন অঞ্চল অসমৰ বিভিন্ন অঞ্চল বিশেষকৈ উজনি আৰু নামনিতো ইয়াৰ প্ৰভাৱ নপৰা বুলি ক'ব নোৱাৰি কাৰণ আব্দুল ৰছিদ মণ্ডলৰ যি চেলেঞ্জ সেই চেলেঞ্জৰ কথা ইতিমধ্যে শৃংখল চলিহাই গ্ৰহণ কৰিছে আৰু বিহু দেখুৱাৰ বাবে কি প্ৰস্তুত কৰিছে বা আব্দুল ৰছিদ মণ্ডলৰ এই সকলো বক্তব্যখিনি শুনাৰ পিছত বা যিখিনি দেখুৱালো সেইখিনি জানাৰ পিছত আপোনালোকে কি ক'ব ইতিমধ্যে মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া আপোনালোকে গম পালে তো সকলোখিনি গম পোৱাৰ পিছত আমাৰ অসমখন সঁচাকৈয়ে এনেকৈ থাকিব নেকি যে অপৰাধ মুক্ত নহ'ব নেকি যে অপৰাধী এনকাউণ্টাৰ হৈ আছে বা হ'ব বা এটা দুটাৰ মাজত নোহোৱাকৈ থকা নাই অপৰাধী শাস্তি পায়ো আছে নোপোৱা বুলিও ক'ব নোৱাৰি কিন্তু অপৰাধ মুক্ত কেতিয়া হ'ব এয়াই হৈছে ডাঙৰ প্ৰশ্ন আচলতে আমি অপৰাধী মুক্ত হোৱাৰ আগতে অপৰাধবোৰ মুক্ত হ'ব লাগে তেতিয়াহে আমি সুখে শান্তিৰে থাকিব পাৰিম তো আপোনাৰ কি মন্তব্য আপুনি কেনেকুৱাকৈ কি কৰিলে কি হিচাপত কি কৰিলে বা দোষীক উপযুক্ত দোষীক যেতিয়া সাব্যস্ত হয় তাৰ বাবে কি কৰিব লাগিব আপোনাৰ মন্তব্য জনাব কমেণ্ট বক্সত লগতে এইখিনি আমি আমাৰ অধিবক্তাসকলক আকৌ প্ৰাৰ্থনা জনাইছোঁ যে তেখেতসকলে যাতে এনেকুৱা ধৰণৰ কেছত বিশেষকৈ
ধৰ্ষণৰ কেছত ৰেপ কেছত যাতে তেওঁলোক কোনো অধিবক্তাই যাতে কি নাহে এই দোষীক উদ্ধাৰৰ বাবে যাতে আগবাঢ়ি নাহে তেওঁলোকৰ প্ৰফেশ্যন হ'লেও যাতে এনেকুৱা দোষীক তেওঁলোকেও কি কৰক সহায় কৰক সকলো দোষী হৈ কি কৰক এক দৃষ্টান্তমূলক শাস্তি পাওক এইটোৱে বিচাৰোঁ মই আৰু আপোনালোকৰ কমেণ্ট জনাব